এতিয়া সন্মানীয় অধ্যক্ষ মহোদয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচিত কৰিব। অনুমতিৰ লগে লগে আমাৰ মাজত আকৰ্ষণীয় কুচকাৱাজৰ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে NCC দলসমূহ। আমাৰ সন্মুখত কুচকাৱাজ প্ৰদৰ্শন কৰিব আসাম বেটেলিয়নৰ NCC চিনিয়ৰ ডিভিজন SW, জুনিয়ৰ ডিভিজন CW। প্ৰথমতে মই আমাৰ দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰত্যেকজন ভাৰতীয় মানুহৰ কাৰণে আজিৰ দিনটো মানে অত্যন্ত গুৰুত্বপূৰ্ণ, অত্যন্ত পবিত্ৰ, অত্যন্ত মহান দিন। কাৰণ আজিৰ দিনটোতে আমাৰ সংবিধানখন আমি ব্যৱহাৰৰ কাৰণে গ্ৰহণ কৰা হৈছিল আৰু তাৰ পৰাই ভাৰতীয় প্ৰত্যেকজন নাগৰিকে আমাৰ দেশখনত স্বাধীনভাৱে জীৱন যাপন কৰিবলৈ মানে সঁচা যিটো স্বাধীনতা, এই স্বাধীনতাটো পাবলৈ সক্ষম হৈছিল। আমাৰ দেশ ব্ৰিটিছে অহাৰ আগত বিভিন্ন অঞ্চল বিভিন্ন ৰাজা মহাৰাজাৰ দ্বাৰা পৰিচালিত আছিলে। বিভিন্ন জাগাৰ নিয়ম নীতিবিলাক বেলেগ বেলেগ আছিলে আৰু ছশ বছৰ ব্ৰিটিছে মানে যেতিয়া শাসন কৰিলে তেওঁলোকে গোটেই ভাৰতক এটা প্ৰশাসনিক ব্যৱস্থালৈ লৈ গৈছিলে তেওঁলোকৰ ছিষ্টেমত, আৰু আমাৰ ৰাজা মহাৰাজাৰ ছিষ্টেমটো প্ৰায় নোহোৱা হৈ গৈছিলে। 1947 চনত যেতিয়া ভাৰতে স্বাধীন পালে 15 আগষ্টত, তাৰপিছত সকলো ভাৰতীয় এক হৈ ফালে এই ভাৰতক এটা দেশ আৰু এটা আপোনাৰ মানে কি কয় প্ৰশাসন সেইটো লৈ ফালে চলাই লৈ যোৱাৰ কাৰণে আমাৰ নেতাসকলে সিদ্ধান্ত ল'লে। আৰু সেইমতে আমি কোনটো নীতিত চলিম তাৰ কাৰণে মানে আপোনাৰ এটা সংবিধানৰ প্ৰয়োজন হ'ল, আৰু সেই হিচাপে সংবিধান ৰচনা কৰা হৈছিলে তেতিয়া ডক্টৰ আম্বেদকাৰৰ মানে নেতৃত্বত। আৰু এই সংবিধানখনে আমাৰ 1950 চনৰ আজিৰ তাৰিখত 26 জানুৱাৰীত গৃহীত হৈছিলে। আৰু ইয়াৰ পিছত এই সংবিধানটো লৈয়ে গোটেই ভাৰত যিটো বিভিন্ন ৰাজা মহাৰাজাৰ মানে আপোনাৰ কি কয় আণ্ডাৰত আছিলে, এই ভাৰতটো গণতান্ত্ৰিকভাৱে প্ৰত্যেকজন নাগৰিকে নিজে নিজে মানে নিৰ্বাচিত কৰি ফালে আমাৰ নেতা বা আমাৰ দেশৰ মুৰব্বী আমি মানে নিযুক্তি প্ৰদান কৰি সেইটোৰ দ্বাৰাই দেশখন চলোৱাৰ এটা ব্যৱস্থা কৰিলে। আমাৰ দেশখন কোনো ৰজা মহাৰাজা কোনো বংশ পৰিয়াল ইয়াত নেতা হৈ থাকিব নোৱাৰে, যে ৰাইজে মানে সেইটো নিৰ্বাচিত কৰিব। আৰু ৰাইজে নিৰ্বাচিত কৰা আমাৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতিৰ পৰা অন্যান্য যিসকল দেশৰ দায়িত্ব পায় তেওঁলোকক নিৰ্বাচিত কৰি পঠায়। গতিকে কোনেও নিজৰ মানে বংশ হিচাপে আমাৰ দেশখন পৰিচালনা কৰাৰ আপোনাৰ দায়িত্ব পাব নোৱাৰে। তো সেইটোৱে আমাৰ গণৰাজ্য দিৱসৰ মানে মূল কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।